নমস্কাৰ, মই বিজয়। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল বিজয় গাৰ্ডেনলৈ। কালি মই আপোনালোকক মোৰ হালধীয়া ভেৰাইটিৰ ড্ৰাগন ফল গছটো দেখুৱাইছিলোঁ, ফলবোৰো দেখুৱাইছিলোঁ, ফুলবোৰো দেখুৱাইছিলোঁ। তো বলক আজি মই আপোনালোকক সেই ড্ৰাগন ফুল গছৰ গোটেই পিলাৰটো A to Z ভাৱে গোটেইখিনি দেখুৱাওঁ। আৰু বিশেষকৈ আজি এটা ফল পকিছে, বেলেগ ৰঙা ভেৰাইটিৰ। সেই ফলটো এতিয়া গছৰ পৰা হাৰভেষ্ট কৰিম বা ছিঙি পেলাই এই ফলটোক টেষ্ট কৰি পেলাই আপোনালোককো দেখুৱাম। আৰু মোৰ লগৰ এজনো আছে, সেই লগৰজনকো টেষ্ট কৰাম। বলক এতিয়া মই আপোনালোকক আগত দেখুৱাই লওঁ, পিছত মই ফলটোকো ছিঙি পেলাই টেষ্ট ৰিভিউ কৰি দেখুৱাই আছোঁ। মই যদি আপোনালোকক প্ৰথমতে যদি মই আপোনালোকক দেখুৱাব বিচাৰোঁ, এই ফলটো পকিছে বৰ্তমান। এইটোক এতিয়া আমি খাবলৈ পাম বা টেষ্ট কৰিব পাম। তো এই ফলটোকে আমি হাৰভেষ্টিং কৰিম। বিশেষকৈ মই ইয়াৰ পৰা চাবই পাইছে গোটেইখিনি গছ কিন্তু উঠাই কিন্তু ইয়াত নাৰ্চাৰী তৈয়াৰ কৰি আছোঁ। এইখিনি গোটেইখিনি কাটি কমপ্লিট হৈছে। এইকেইটা এতিয়া আমি মাটিত পুতিবৰ কাৰণে প্ৰস্তুত কৰি পেলাইছোঁ। আৰু এইখিনি এতিয়াও প্ৰস্তুত কৰা বাকী আছে। পুলিবোৰ এনেকুৱা টাইপৰ হ'ব, গোটেই এনেকুৱা টাইপৰ হ'ব। চাবই পাইছে পুলিবোৰ। বিশেষকৈ যেতিয়াই নেকি আপুনি ড্ৰাগন ফ্ৰুট ফাৰ্মিঙত আহিব, এই দুটা বস্তু কিন্তু দৰকাৰ পৰিব। এটা হ'ল কাটাৰ আৰু এটা ভাল কটাৰী বা চাকু। এই দুটা বস্তু যদি নহয়, তেতিয়াহ'লে কিন্তু আপুনি ড্ৰাগন ফ্ৰুট গছক মেনেজ কৰিব নোৱাৰিব। কাৰণ ইয়াৰ ওপৰত ইমান কাঁইটা আছে। এই কাঁইটাবোৰ হাতত বিন্ধিলেই চেপ্টিক বেমাৰ হৈ যায়। এই চেপ্টিক বেমাৰ নোহোৱাৰ কাৰণেই এই চাকু আৰু কাটাৰটোৰ দৰকাৰ পৰে। তো বলক এতিয়া মই আপোনালোকক দেখুৱাওঁ এই ফলটোক হাৰভেষ্টিং কৰি। ইয়াৰ ওজন কিমানখিনি হৈছে সেইটোকো মই দেখুৱাম। ইয়াৰ পৰা এই ফলটোক এতিয়া এইফালে আহ, এইটোক ধৰ, ফলটোক ধৰ। তাক মই ধৰিবলৈ দিছোঁ, কাৰণ এতিয়া কাটিলে ডাইৰেক্ট মাটিত পৰি যাব। সেইটো কাৰণে মই ইয়াক ধৰিবলৈ দিছোঁ। ই এতিয়া হাতত ৰাখিছে, তাত বহিব। মই আপোনালোকক এতিয়া বৰ্তমান হালধীয়া ড্ৰাগন ফলটো আৰু গছবোৰ দেখুৱাই লওঁ। এই চাক পিলাৰটো, এইটো ক'ৰ পৰা আহিছে নাই মই সেইটোও A to Z ভাৱে আপোনালোকক জনাই দি আছোঁ। এইফালে যে গোটেইবোৰ আঙুৰৰ কেৰেটবোৰ আছিলে, এইবোৰতো ধুমুহা বতাহত ভাঙি পৰি গৈছে। আপোনালোকক মই দেখুৱাইছিলোঁ। এতিয়া বৰ্তমান মই বাঁহৰ সহায়ত ইয়াত নতুনকৈ ষ্ট্ৰাকচাৰ এটা তৈয়াৰ কৰিছোঁ। মোৰ তাত পইচা কম আছে বুলিয়েই ইয়াত বাঁহৰ কৰিছোঁ, নহ'লে কিন্তু এইটো ৰড লগালোঁ হয় আৰু এই খুঁটিকেইটা কংক্ৰিটৰ পিলাৰ লগালোঁ হয়। ইয়াত মই হালধীয়া ভেৰাইটিৰ ড্ৰাগন ফ্ৰুট গছ লগাই ৰাখিছিলোঁ। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ ফ'ল' কৰিছে তেতিয়াহ'লে গম পাব। ইয়াৰ পৰাই মই ইয়ালৈকে ট্ৰান্সফাৰ কৰি দিছোঁ বৰ্তমান এই ড্ৰাগন ফল গছকেইটা। এই ফল গছকেইটা কিন্তু ফল অহা গছ। চাবই পাইছে ইয়াত ফুল হৈ আছে। এই ফুলটো আৰু কেইদিনমান পিছতেই ডাঙৰ হৈ ফুলিব আৰু আমি পলিনেশ্যন কৰিবলৈ পাম। এই ফুলটো থাকে নে নাই গেৰাণ্টি কম, কাৰণ এই ফুলটো হালধীয়া হৈ আছে। চাবই পাইছে। যি হয় মোৰ গছৰ লগত মই চব আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰি দিওঁ। মই একো বস্তুৱে লুকাই নাৰাখোঁ, আপোনালোকে গমেই পায়। আৰু তলত চাবই পাইছে এই ফলটোও ডাঙৰ হৈ আছে। এই ফলটোও চাগে কেইদিনমান পিছত পকিব, আমি ইয়াৰ পৰা ছিঙি টেষ্ট ৰিভিউ কৰিবলৈ পাম। তো চাবই পাইছে মই এই পিলাৰটোত গোটেইখিনি গছ লগাই ৰাখিছোঁ। 5টা গছ আছে টোটেল। 5টা গছৰ পৰা 5টা কাটিঙো পাঁচো চাইডে হেলি পেলাই গৈছে বা চৰি গৈছে। চাবই পাইছে ইফালে নিজৰ মৰ্জিমতে সিহঁতে ঘূৰি আছে। তো এইটো কিন্তু নিজে ইমান ঠানিবোৰ কাটিং কুটিং কৰিব নালাগে। ইয়াত এই পিলাৰ ছিষ্টেমত কিন্তু নিজে ঠানিবোৰ নিজৰ শ্বেপ মতে সিহঁতে তলৰ ফালে ঝুলি আহি যায়। চাবই পাইছে এই ছিষ্টেমটোত যদি আপুনি ড্ৰাগন ফ্ৰুট গছ লগায়, বিশেষকৈ বেছি মেনেজ কৰিব দৰকাৰ নাই। খালি যদি ব্ৰাঞ্চ বা ঠানিবোৰ যদি গ্ৰ'থ বন্ধ হৈ যায়, সেইটো সময়তহে কাটি পেলাই দিব লগা হয়। তো ইয়াত মই এই ইজৰাইলী য়েলৰ কাটিংবোৰ লগাই ৰাখিছোঁ। চাবই পাইছে। আৰু ইয়াত মই লগাইছিলোঁ কি ভেৰাইটিৰ কাটিং লগাইছিলোঁ এইবিলাক মই কিন্তু নাজানো। মোৰ মতে এইবিলাক হৈছে লোকেল ৰঙা ড্ৰাগন ফ্ৰুটৰ গছ। তো এইবিলাকৰ ওপৰতে মই য়েল্ল' ভেৰাইটিৰ গ্ৰাফটিং কৰি আছোঁ। চাবই পাইছে 2টা কাটিং বা 2টা ঠানিৰ ওপৰত উঠি আহিছে। এই 2টাতে মই বৰ্তমান গ্ৰাফটিং কৰিছোঁ। আপোনালোককো লগত ভিডিঅ'ত দেখাইছিলোঁ। আৰু এতিয়াও 2টা ওপৰত অহা বাকী আছে। সেই 2টা ওপৰত আহিলেই মই আপোনালোকক সেই 2টাৰ ওপৰতো গ্ৰাফটিংটো কৰি পেলাই দেখুৱাম। তো ইয়াতো মই কিন্তু ইজৰাইলী য়েলৈ লগাম বুলি এই 2টা টায়াৰ প্ৰস্তুত কৰিছোঁ বা 2টা পিলাৰ প্ৰস্তুত কৰিছোঁ। তো এতিয়া মেইন টপিকত যাওঁ। মেইন টপিকটো হ'ল যে মই এতিয়া ফলটো যে আপোনালোকক কাটি পেলাই দেখুৱাইছিলোঁ, গছৰ পৰা ছিঙি দেখুৱাইছিলোঁ, সেই ফলটোক কাটো আৰু আপোনালোকক দেখুৱাওঁ যে সেই ফলটো কেনেকুৱা হৈছে বা কিমানখিনি ওজন হৈছে। চাবই পাইছে এতিয়াও কিন্তু গছত বহুত ফল আছে। ইফালে ইয়াত মাত্ৰ মই 9টা গছ ৰাখিছোঁ। এই 9টা গছত ফুল আছে বুলিহে মই ৰাখিছোঁ, নহ'লে এইকেইটাকো মই কাটি পেলাই এতিয়া ইয়াত পুলি এনেকুৱাকৈ বনাই পেলালোঁ হয়। চাবই পাইছে ফল আছে বুলিহে মই গছকেইটাক ৰাখিছোঁ। এইমাত্ৰ ইয়াৰ পৰা এইটো ছিঙিলোঁ। চাবই পাইছে এই চাক নতুন ফুল আছে, এই চাক ফল ডাঙৰ হৈ আছে, এইটো কাৰণেহে মই গছবোৰ ৰাখি থৈছোঁ।
আৰু নহ'লে এইবোৰো এতিয়া কাটি পেলাই পুলি বনাই দিলোঁ হয়। চাবই পাইছে গোটেইকেইটাতেই ফল ফুল আছে বুলিয়ে মই বৰ্তমান ৰাখি থৈছোঁ। আৰু এতিয়া মই আপোনালোকক সেই ফলটোৰ ওজন কিমানখিনি হৈছে সেইটো দেখুৱাব ওলাইছোঁ। আজি ডাইৰেক্ট বাগানতে দেখুৱাম। আজি কোনো ফলটো ঘৰত লৈ চৈ নাযাওঁ, কাৰণ আজি মই ওজন কৰাৰ মেচিন ডাইৰেক্ট লৈ আহিছোঁ। এইটো ধৰ, ওপৰত ধৰ এনেকুৱা, লটকাই ৰাখ, ওলোমাই ৰাখ। এইটো দেখুওৱা যাতে মই দেখুৱাব পাৰোঁ অডিয়েঞ্চক। ওলোমাই ৰাখ। তো এই চাক ফলটো, এইটোকে মই এইমাত্ৰ আপোনালোকক কাটি দেখুৱাইছিলোঁ। এই ফলটো কিন্তু চাইজটো অলপ ভাল আছে, সেই আগৰ ফলকেইটাৰ নিচিনা নহয়। এইটো অলপ ডাঙৰ যেন লাগিছে। চাওঁ এতিয়া ওজন মেচিনটো মোৰ ওচৰত আছেই, কিমানখিনি ওজন হয় আপোনালোককো লগত দেখুৱাম। প্ৰথমত মই এই মেচিনটোক অন কৰিম। চাবই পাইছে ইয়াত 0 হৈ আছে গোটেইবিলাক। তো এই ফলটোক মই লওঁ আৰু ইয়াৰ ভিতৰত দিওঁ যে এই ফলটোৰ ওজনটো কিমানখিনি হৈছে। চাবই পাইছে 145 গ্ৰাম এই ফলটোৰ ওজন হৈছে। বেছি ডাঙৰো নহয়, বেছি সৰুও নহয়। বেছি সৰু যদি হয় তেতিয়াহ'লে 100 গ্ৰাম, 90 গ্ৰাম, 120 গ্ৰাম তেনেকুৱা চাইজৰ আহে। গড় ওজন সেইবোৰ 100 গ্ৰাম ধৰিব পাৰে। কিন্তু এই ফলটো সেই লোকেল ভেৰাইটিটোতকৈও অলপ ডাঙৰ আছে। মানে এইটো কিমানখিনি হৈছে 145 গ্ৰাম, 145 গ্ৰাম। তো এইটো ফলটোৰ চাইজটোও অলপ ভালেই আছে ক'ব গ'লে। এতিয়া বলক এইটো কাটিং কৰোঁ আৰু ইয়াৰ টেষ্টটো কেনেকুৱা সেইটোও মই আপোনালোকক জনাম। সি কাটিব বুলি কৈ আছে, তাকে কাটিবলৈ দিছোঁ। কাটিং কৰক। বাও, কালাৰটো চাবই পাইছে, দুটাকো একেলগত কালাৰটো দেখুৱাই দিয়া। বা ধুনীয়া কালাৰ ওলাইছে কিন্তু। তো এতিয়া তুমি সেইটো খোৱা আৰু মোৰ অডিয়েঞ্চ বা ছাবস্ক্ৰাইবৰ ভাই বন্ধুসকলক সঁচা কথা ক'বা যে এইটো টেঙা লাগিছে নে মিঠা লাগিছে। এতিয়াও কিন্তু গোটেইখিনি পকা নাই, চাবই পাইছে, পকা এতিয়াও বাকী আছে। পকিলে কিন্তু আৰু মিঠা হ'লে হয় বা আৰু ৰঙা হ'লে হয়, মোৰ আশা আছিলে। কিন্তু এতিয়া অৰ্গেনিক পূৰা তাজা ফল কাটিছোঁ, খাম আৰু আপোনালোকক টেষ্টটো কেনেকুৱা আছে জনাম। এই চাক খাই আছে, তো কোৱা কেনেকুৱা লাগিছে। মিঠা আছে বুলি কৈ আছে। আকৌ এবাৰ কোৱা কি লাগিছে। মিঠা লাগিছে বুলি কৈ আছে, মিঠা লাগিছে। তো ঠিক আছে, ময়ো এইখিনিৰ পৰা অলপ খাই চাওঁ। কাটিং কৰাচোন, অলপ খাওঁ। মিঠা লাগিছে বুলি কৈ আছে সি, কাৰণ সিটো বঙালী মানুহ, সি বঙালীত কৈ আছে, মই আপোনালোকক অসমীয়াত বুজাই দি আছোঁ। এই ফলটোতো দেখাত বহুত ধুনীয়া, একদম মনটো পূৰা ভৰি গ'ল এই কালাৰটো দেখা পাই পেলাই। মানুহে কয় এইটো ড্ৰাগন ফল বোলে খাবলৈ টেষ্ট নাই। মোৰ লগৰজনেতো কৈছে মিঠা আছে বুলি। এতিয়া ময়ো খাওঁ আৰু খাই পেলাই আপোনালোকক জনাওঁ যে এইটো মিঠা নে টেঙা। এইটোৰ ব্ৰিক্স মিনিমাম 18 হ'ব। মানে এই ড্ৰাগন ফলটোৰ যদি মিঠাটো আমি যন্ত্ৰৰ সহায়ত মাপিলোঁ হয়, মিঠাটো মিনিমাম 18 আহিলে হয়। মোৰ পূৰা 18তকৈ বেছিয়ে লাগি আছে, কম নহয়। এইটো কিন্তু বহুত মিঠা আছে। মই ভাবিছিলোঁ ইয়াৰ মিঠাটো কম হ'ব চাগে, কিন্তু ইয়াৰ বহুত মিঠা আছে। এই ফলটো যদি আৰু 2-3 দিনমান মই গছত ৰাখিব পাৰিলোঁ হয়, তেতিয়াহ'লে কিন্তু আৰু বাঢ়িলে হয় মিঠাটো। মোৰ মুখত এতিয়া পূৰা সোৱাদ আহি গৈছে। এইখিনি গোটেইখিনি শেষ কৰোঁ আৰু এই ভিডিঅ'টোও সমাপ্ত কৰোঁ এতিয়া। ইয়াৰ ভিতৰৰ গুটিবিলাক চেম তিলৰ নিচিনা লাগি আছে, কিট কিটকৈ ফুটি আছে মুখৰ ভিতৰত চুবোৱাৰ পিছত। আৰু ফলটো কিন্তু বহুত ৰসালো ভাৱ, বহুত ৰস আছে ফলটোত। এইটো দেখা পাইতো আপোনালোকে গমে পাই আছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি দিব। চেনেলত আপুনি নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিব। মই বহুত আশা ৰাখি ভিডিঅ'বোৰ বনাওঁ, আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰিলে ভাল লাগে আৰু মটিভেশ্যন আহে মই এনেকুৱা নতুন নতুন ভিডিঅ' বা টপিকৰ ওপৰত কণ্টেণ্ট ভিডিঅ' বনাবৰ কাৰণে। নমস্কাৰ, মই বিজয়। মই এতিয়া এইখিনিত তাৰ পৰা ক্ৰছব্ৰিড ভেৰাইটি ড্ৰাগন ফ্ৰুট গছকেইটা ইয়ালৈকে আনিম। এইটো অলপ চেলেঞ্জিং হৈ যায়, কিন্তু তেওঁ মই কৰিম। এতিয়া এইখিনি নানিলে কাম নহ'ব। এই ষ্ট্ৰাকচাৰটো গোটেইখিনি ভাঙি গ'ল, আপোনালোকক মই দেখুৱাইছিলোঁ ধুমুহা বতাহত। তো এতিয়া এই ষ্ট্ৰাকচাৰটোত মই ভালকৈ ঠিক কৰিবৰ কাৰণে এই গছবিলাক ইয়াৰ পৰা আঁতৰাব লাগিব। মই এতিয়া এই ষ্ট্ৰাকচাৰটো ঠিক কৰি লৈছোঁ। ইয়াৰ পৰা এই গছখিনি ইয়ালৈকে লৈ আহিম। বলক এতিয়া এইখিনি আগত লৈ আহোঁ।
এটা যেতিয়া বান্ধি গ'লে মই তালৈকে যাম। এইটো হচ্ছে পোতার রশি। এইটো কিন্তু প্লাষ্টিকের নহয়, প্লাষ্টিকৰ যদি আপুনি ব্যৱহাৰ কৰে তো ড্রাগন গছ কিন্তু কাটি যাব। এই পোতাৰটো যদি আপুনি ব্যৱহাৰ কৰে এইটো সময়ৰ লগে লগে বৰষুণৰ পানী পৰাৰ পিছত এইটো কিন্তু গলি খাই যাব। এইটো একো নহয়, গছৰ কোনো ক্ষতি নকৰে। তো এইটো দিয়ে মই বান্ধি আছোঁ। আপোনালোকেও এনেকুৱাই ৰছীৰ সহায়ত বান্ধিবলৈ চেষ্টা কৰিব যাতে গছটো কোনো অসুবিধা নাপায়। প্ৰথমটো গছ আনোতেই মোৰ কিন্তু হালোৱা টাইট হৈ গৈছে, বাকীকেইটা যে কেনেকৈ আনিম মই ভাবি আছোঁ। প্ৰথম টপটো কিন্তু অলপ বেলেগ চিষ্টেম আছিলে, ধৰাৰ বস্তু একো নাছিলে। সেইকেইটাত কিন্তু ধৰাৰ বস্তু আছে, সেইকেইটাত আশা কৰোঁ ইমান প্ৰব্লেম চাগে নহয়। বিষাই আছে বৰ্তমান। তেও মই কিন্তু এটা গোটেইকেইটা আনিম এতিয়া। আনি পেলাই পিছতে আপোনালোকক ভালকৈ দেখুৱাম যে ইয়াত মই কেনেকৈ ৰাখিছোঁ বা কোনটো চিষ্টেম কৰিছোঁ। আগৰ নিচিনাই চেম কৰিছোঁ, খালি তলত ফুলৰ টপ লগোৱা আছে, আগত ফলৰ কেৰেট আছিলে, আঙুৰৰ কেৰেট। এই ৰছীটো মই বাৰ বাৰ পাহৰি যাওঁ লৈ যাবৰ কাৰণে। এইবাৰ ডাইৰেক্ট সেইফালে দলি মাৰি দিম।
দিব ভিডিঅ'টো পুৰা কমপ্লিট হৈ গ'ল এতিয়া আনি পেলাই আপোনালোকক এতিয়া মই ওচৰৰ পৰা দেখুৱাই দি আছোঁ এতিয়া মই প্ৰথমত আপোনালোকক এই ৰাইট ছাইডৰ পৰা অলপ দেখুৱাই লওঁ পিছত লেফ্ট ছাইডৰ পৰাও দেখুৱাম গছবোৰৰ ওপৰত ফুল ফল আছিলে বুলি আনাটো বহুত চেলেঞ্জিং হৈ গৈছিলে আৰু তেওঁ মই গোটেইবিলাক আনি কমপ্লিট কৰি দিছোঁ চাবই পাইছে তো এইখিনি গোটেইখিনি আনি পেলাই মই এতিয়া কমপ্লিট কৰি দিলোঁ পূৰা 8টা আছে ফুলৰ টপ চাবই পাইছে গোটেইখিনি মই এতিয়া লৈ আহিছোঁ এইখিনিত কিন্তু ফুল ফল আছে কিছুমান ঠানিত আৰু কিছুমান ঠানিত কিন্তু নাই নাথাকাৰো কাৰণ আছে নাথাকাৰ কাৰণ হ'ল তলৰ ফালে শিপাবোৰ গণ্ডগোল হৈছিল বুলি নাই চাবই পাইছে ফুলবোৰ তেওঁ হৈছে বিশেষকৈ মই এইবিলাকত বেছি যত্ন কৰিব পৰা নাই কাৰণ মই তলত জাল মাৰি ৰাখিছিলোঁ সেইটো কাৰণে মই এইবিলাকত যত্নটো কৰিব পৰা নাই তো এতিয়া তলৰ ফালে দেখুৱাই আছোঁ বাওঁ চাইডে চাবই পাইছে এই চাক ভিয়েটনাম হোৱাইট ফলটো তো এই ফলটো মোৰ হাতৰ চাইজত গমেই পাই আছে কিমানখিনিমান চাইজ হ'ব পাৰে মিনিমাম এতিয়া 250 গ্ৰামটো হ'বই মই যা দেখা পাই আছোঁ 250 গ্ৰামৰ ফলটো এতিয়া বৰ্তমান হৈছে তো এইফালে এইটো আছে আৰু এইফালে চাবই পাইছে দুটা একেলগত আছে এইটো হৈছে ক্ৰছব্ৰিড ৰেড ভেৰাইটি এই চাক এইটো হৈছে নাভি ফুলৰ এইটো কিন্তু টানাটানি কৰি পেলাব নোখোজিব যেতিয়া নেকি নিজে ইয়াৰ পৰা উখৰি আহিব তেতিয়াহে পেলাব যিমান দিন ধৰি থাকে ইমান দিন ধৰি ইয়াতেই থাকিবলৈ দিব এতিয়াও মোৰ এইবোৰ অহা নাই তো মই এতিয়াও এইবোৰক পেলাবৰ কাৰণে চেষ্টা কৰা নাই চাবই পাইছে এই চাক ইয়াতো আছে ক্ৰছব্ৰিড ৰেড তো ইয়াতো কিন্তু দুটা একেলগত হৈছিলে এই চাক এতিয়াও ডাঙৰ হৈয়ে আছে এতিয়াও পকা নাই আৰু বহুত দিন বাকী আছে পকিবলৈ তো ঠানিকেইটা কিন্তু গোটেইকেইটাক এতিয়াও মই বান্ধা নাই এটা দুটাতহে বান্ধি ৰাখিছোঁ চাবই পাইছে আৰু এটাকৈ বান্ধা বাকী আছে সেইকেইটাও বান্ধিব লাগিব এতিয়া বৰ্তমান মোৰ তাত ৰছী কম আছে বুলি মই এতিয়া বান্ধিব পৰা নাই তো তলৰ ফালে কিন্তু আমি কোনো ধৰণৰেই এক্সট্ৰা ব্ৰাঞ্চ বা এনেকুৱা ঠানি নলওঁ চাবই পাইছে এইবিলাক কিন্তু কাটিং কৰি পেলাই দিব লাগিব এইবিলাক গছত ৰাখিলে এনাৰ্জিবোৰ লৈ ল'ব আৰু গছবোৰ কিন্তু বাঢ়িব নোৱাৰিব ওপৰৰ ফালে যোন ঠানিটো আছে সেই ঠানিটো কিন্তু বাঢ়িবলৈ অসুবিধা হ'ব এইবোৰ ঠানি কিন্তু আমি কাটি পেলাই দিব লাগিব আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত নতুন আহিছে যদি ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ যদি কোনো মতামত কিবা আছে জানিবলৈ তেতিয়াহ'লে মোৰ এই নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব পাৰে এই নাম্বাৰটোত কণ্টেক্ট কৰিলে গোটেইবোৰ গম পাব যে মই এইবোৰ কিয় এনেকুৱা কৰিছোঁ ট্ৰান্সফাৰ কৰিছোঁ চব মই ভালকৈ বুজাই দিম তো আজিৰ এই ভিডিঅ'টো মই ইমানখিনিতেই সামৰণি মাৰিব ওলাইছোঁ এতিয়ালৈকে বাই বাই আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে